সামিউল হক ৩ নং শ্রীরামপুর সমষ্টিৰ পৰা তো মই অসম তৃণমূল কংগ্ৰেছৰ মানে ক্যান্ডিডেট হিচাপে মই দাবিদার হৈ আছো। তো মই হাই কমান্ডাৰৰ ওচৰত মানে আশাবাদী হৈ আছো, যদি হাই কমান্ডাৰে মোক টিকেট দিয়ে তেনেহলে শ্রীরামপুর সমষ্টিত মোৰ জয় হোৱাটো নিশ্চিত। কাৰণ মোৰ লগত সকলো জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ ৰাইজ আছে। মই শ্রীরামপুর সমষ্টিত জিকিম এটো নিশ্চিত। শক্তিশালী হৈ আছে মানে মই ৩ নং শ্রীরামপুর সমষ্টিৰ সকলো গাঁৱে গাঁৱে গৈছো, মানে সকলো ৰাইজৰ লগত মত বিনিময় কৰিছো। ৰাইজে মোক বিচাৰিছে, সেই কাৰণে মই ওলাই আহিছো। মই অকলে আহা নাই, ৰাইজে মোক লৈ আহিছে। তো আপোনালোকেও দেখিব পাৰিব মোৰ হাতত লিষ্ট আহিছে, অলৰেডি 25খনৰ ওপৰত লিষ্ট আহিছে। মোৰ নেতৃত্বত শ্রীরামপুর সমষ্টিত মানে তেওঁলোকে টিএমসি দলত, তৃণমূল কংগ্ৰেছ দলত যোগদান কৰিব মোৰ নেতৃত্বত। এইবোৰ যোগদান কাৰ্যসূচী মই 15 তাৰিখৰ পিছৰ পৰা আৰম্ভ কৰিম। দেখক, মমতা দিদিৰ মানে লক্ষ্য হৈছে উন্নয়ন, মানে ৰাইজে মোক জিকাব, মই ৰাইজৰ ঘৰে ঘৰে উন্নয়ন মানে পঞ্চায় দিম, মানে উন্নয়ন কৰি দিম। ৰাইজৰ ঘৰে ঘৰে উন্নয়ন পাব। আৰু যিবোৰ মোৰ নিচিনা যুৱ সমাজ আছে মানে সেই সকলক শক্তিশালী কৰাৰ কাৰণে মই চেষ্টা কৰিম। যিবোৰ মানে কাম কৰিব লাগে ৰাইজৰ লগতে থাকি মই কাম কৰিম, ৰাইজৰ হৈ থাকিম। উন্নয়ন হ'ব লাগিছিল, সেইখিনি উন্নয়ন হোৱা নাই। এই কাৰণেই সকলো জাতি জনগোষ্ঠীৰ ৰাইজে বিচাৰিছে, মানে মোক বিচাৰিছে, মানে মোক MCLA হিচাপে লাগে, মানে ৰাইজে কৈ আছে। আৰু সেই কাৰণে মই ওলাই আহিছো। মানে মোৰ লগত হাজাৰ হাজাৰ ৰাইজ আছে, এটাই উদ্দেশ্য মানে ৰাইজৰ লগতে থাকি মই উন্নয়নৰ কাম, মানে উন্নয়নৰ কথাটো ৰাইজে শুনি আছে কিন্তু উন্নয়ন দেখা পোৱা নাই। এই কাৰণে ৰাইজে মোক লৈ আহিছে। তো মই এবাৰ জিকিলে মানে উন্নয়ন কি বস্তু এটো ৰাইজে গম পাব, মানে উন্নয়ন মই কৰি দেখুৱাই দিম।